ডিজিটেল নিৰ্বাচনী ধামখুমীয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে বিজেপিৰ মাজতে এতিয়া কাজিয়া সৃষ্টি হৈছে জ্যেষ্ঠ নেতাক প্ৰহাৰ কৰি দাঁত ভাঙিলে বিজেপি প্ৰাৰ্থীয়ে ভয়ংকৰ ঘটনা বাটত আগভেটি ধৰি বিজেপি নেতাক এবাৰ আক্ৰমণ কৰে বিজেপি প্ৰাৰ্থীয়ে এফালে নিৰ্বাচন ভোট প্ৰক্ৰিয়া আচলতে ভোট গ্ৰহণৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে 7:30 বজাৰ লগে লগে কিন্তু তাৰ মাজতে এবাৰ বিজেপিৰ মাজতে আমি কাজিয়া দেখিবলৈ পাইছো জ্যেষ্ঠ নেতাৰ এনেদৰে এতিয়া পৰিণতি এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী ধামখুমীয়াৰ মাজতে বিজেপিৰ মাজতেই কাজিয়াৰ সৃষ্টি জ্যেষ্ঠ নেতাক প্ৰহাৰ কৰি দাঁত ভাঙিলে বিজেপি প্ৰাৰ্থীয়ে আৰু বাটত আগভেটি ধৰি বিজেপি নেতাক আক্ৰমণ কৰে বিজেপি প্ৰাৰ্থীয়ে বিজেপি সদস্য পদৰ প্ৰাৰ্থীয়ে আক্ৰমণ কৰিলে দলৰ জ্যেষ্ঠ নেতাক ৰথীন্দ্ৰ দে নামৰ বিজেপি নেতাক প্ৰহাৰ প্ৰাৰ্থী লীলা নেৱাৰৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ এতিয়া অভিযোগ ঢেকিয়াজুলিৰ মিছামাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিৰ্বাচনী ধামখুমীয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে বিজেপিৰ মাজতে এতিয়া ভয়ংকৰ ঘটনা ঘটিছে জ্যেষ্ঠ নেতাক প্ৰহাৰ কৰি দাঁত ভাঙিলে বিজেপি প্ৰাৰ্থীয়ে প্ৰথমে বাটত আগভেটি ধৰে তাৰ পাছতে বিজেপি নেতাক বিজেপি প্ৰাৰ্থীগৰাকী আক্ৰমণ কৰে এফালে নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে 7:30 বজাৰ লগে লগে ভিন্ন প্ৰান্তত ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে কিন্তু এই নিৰ্বাচনী ধামখুমীয়াৰ মাজতে আমি দেখিবলৈ পাইছো বিজেপিৰ মাজতে এতিয়া কণ্ডল জ্যেষ্ঠ নেতাক প্ৰহাৰ কৰি দাঁত ভাঙিলে বিজেপি প্ৰাৰ্থীয়ে প্ৰথমে বাটত আগভেটি ধৰে আৰু তাৰ পিছতে বিজেপি নেতাক আক্ৰমণ কৰে বিজেপি প্ৰাৰ্থীয়ে বিজেপি সদস্য পদৰ প্ৰাৰ্থীয়ে আক্ৰমণ কৰিলে দলৰ জ্যেষ্ঠ নেতাক ৰথীন্দ্ৰ দে নামৰ বিজেপি নেতাক প্ৰহাৰ কৰে আৰু তাৰ পিছতে এই অঘটন আমি দেখিবলৈ পাইছো প্ৰাৰ্থী লীলা নেৱাৰৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয় ঢেকিয়াজুলিৰ মিছামাৰীত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে বিজেপিৰ মাজতে এতিয়া কণ্ডল আমি দেখিবলৈ পাইছো য'ত জ্যেষ্ঠ নেতাক প্ৰহাৰ কৰি দাঁত ভাঙিলে বিজেপি প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনৰ আজি যেহেতু প্ৰথম পৰ্যায়ে ভোট গ্ৰহণ আৰু 14 জিলাত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটদান ইতিমধ্যে আৰম্ভ হৈছে প্ৰত্যেকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে কিন্তু এনেদৰে নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে আমি ভয়ংকৰ অঘটন দেখিবলৈ পাইছো বিজেপিৰ মাজতে আচলতে কণ্ডল সৃষ্টি হৈছে জ্যেষ্ঠ নেতাক প্ৰহাৰ কৰি দাঁত ভাঙিলে বিজেপি প্ৰাৰ্থীয়ে বাটত আগভেটি ধৰি বিজেপি নেতাক আক্ৰমণ কৰা বিজেপি প্ৰাৰ্থীয়ে আৰু তাৰ পাছতে এই ভয়ংকৰ পৰিৱেশ আপোনালোকে দেখিছে বিজেপি সদস্যৰ পদৰ প্ৰাৰ্থীয়ে আক্ৰমণ কৰিলে দলৰ জ্যেষ্ঠ নেতাক ৰথীন্দ্ৰ দে নামৰ বিজেপি নেতাক প্ৰহাৰ কৰে আৰু তাৰ পিছতে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে প্ৰাৰ্থী লীলা নেৱাৰৰ বিৰুদ্ধে প্ৰথমে বাটত আগভেটি ধৰে তাৰ পিছতেই আক্ৰমণ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ঢেকিয়াজুলিৰ মিছামাৰীত আমি দেখিবলৈ পাইছো বিজেপি নেতাৰ মাজত এনেদৰে লাগিছে কণ্ডল জ্যেষ্ঠ নেতাক প্ৰহাৰ কৰি দাঁত ভাঙিলে বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচনী ধামখুমীয়াৰ মাজতে এতিয়া বিজেপিৰ মাজত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজেপিৰ মাজতেই আচলতে কাজিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় য'ত জ্যেষ্ঠ নেতাক প্ৰহাৰ কৰি দাঁত ভাঙে বিজেপি প্ৰাৰ্থীয়ে বিজেপিৰ সদস্য পদৰ প্ৰাৰ্থী আক্ৰমণ কৰিলে দলৰে জ্যেষ্ঠ নেতাক আৰু ৰথীন্দ্ৰ দে নামৰ বিজেপি নেতাক প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে এই সমগ্ৰ ঘটনাত প্ৰাৰ্থী লীলা নেৱাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এই বিস্ফোৰক অভিযোগ আৰু ঢেকিয়াজুলিৰ মিছামাৰীত এই ভয়ংকৰ ঘটনা আমি দেখিবলৈ পাইছো বিজেপি সদস্য পদৰ প্ৰাৰ্থীয়ে আক্ৰমণ কৰিলে দলৰ জ্যেষ্ঠ নেতাক আৰু তাৰ পিছতে এই ভয়ংকৰ পৰিস্থিতি আপোনালোকে দেখিবলৈ পাইছে বিজেপিৰ মাজতে আচলতে কণ্ডল লাগিছে বিজেপি প্ৰাৰ্থীয়ে আক্ৰমণ কৰে দলৰ জ্যেষ্ঠ নেতাক এফালে নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বিজেপিৰ মাজতে আচলতে ভয়ংকৰ কণ্ডল বা কাজিয়া আমি দেখিবলৈ পাইছো দলৰ জ্যেষ্ঠ নেতাক এনেদৰে প্ৰাৰ্থীয়ে আক্ৰমণ কৰিছে বাটত আগভেটি ধৰে প্ৰথমে আৰু তাৰ পিছতে আক্ৰমণ কৰে আৰু এই বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে প্ৰাৰ্থী লীলা নেৱাৰৰ বিৰুদ্ধে আমাৰ ওচৰত মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমাৰ দলীয় ৰাজনীতিৰ যিখিনি কাৰ্যকলাপ আছে গোটেইখিনি যোৱাকালিয়ে শেষ হ'ল আমি মানুহৰ আমাৰ কাৰ্যকৰ্তাৰ ঘৰত গৈছিলোঁ কলামাটি গেট তাৰ পৰা ঘূৰি আহোঁতে মই কঁঠালগুৰি হৈ নেপালী বস্তি হৈ আহি আছিলোঁ আগফালে দুখন গাড়ী ৰখি থকা দেখি আৰু আমাৰে কাৰ্যকৰ্তা তেওঁলোকে ৰখি আছিল বুলি ময়ো ৰখি পেলাই এনেই সোধপোছ কৰিলোঁ কি খবৰ বুলি সোধোতে লীলা নেৱাৰ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁ মোৰ ওপৰত খঙাখঙি কৰিলে কৰি পেলাই একদম মোক একদম
মানে মোক মাৰিব বিচাৰিলে, গাড়ী ভাঙিব বিচাৰিলে। তাৰপিছত তেওঁ মোক মাৰিলেও প্ৰাণে মাৰিব বিচাৰিছিলে। তাৰমানে এনেকুৱা এটা অৱস্থা তাৰ উপক্ৰম। গাড়ী ভাঙা নাই, গাড়ীত মাৰিছে কিন্তু গাড়ী ভাঙা নাই একো। তাৰপিছত মই যেনে তেনে ছাইডেদি আগফালে গাড়ী থকাটো মই একদম ছাইডেদি গাড়ী ওলাই লৈ চিধা থানাত আহিলোঁ, হস্পিটেলত আহিলোঁ। আৰু ইয়াততো ৰাইজ জমা হৈছে এতিয়া, উচিত বিচাৰ বিচাৰিছে ৰাইজে। মই ভাৰতীয় জনতা পাৰ্টীৰ মিছামাৰী জিলা পৰিষদৰ এজন জ্যেষ্ঠ নেতা হিচাপে মোক মানি পেলাই বিধায়ক মহোদয়ে মোক জিলা পৰিষদৰ সম্পূৰ্ণ 7টা পঞ্চায়তৰ দায়িত্ব দিলে তত্ত্বাৱধায়ক হিচাপে। আৰু তেওঁ এজন দলীয় সতীৰ্থ হিচাপে, নিৰ্দল প্ৰাৰ্থী হিচাপে উঠিছে। তো ৱাৰ্ড মেম্বাৰততো আমি কেম্পেইন কৰিব নোৱাৰোঁ। তেওঁ মোক কিয় টাৰ্গেট কৰি পেলাই মোক কিয় মাৰিব বিচাৰিছে? অপনেণ্ট কেণ্ডিডেট তেওঁৰ ৰাইভেল যিজন হয় তেওঁ ইণ্ডিপেণ্ডেণ্ট, দুজনেই ইণ্ডিপেণ্ডেণ্ট খেলি আছে। তাততো মোৰ কোনো দুখ নাই, কিন্তু তেওঁ মোক প্ৰাণেৰে মাৰিব বিচাৰিছে। এনেকৈ এটা পৰ্যায় পাইছে, মোৰ দাঁত ভাঙি গৈছে মাৰি পেলাই। এতিয়া মই আইনৰ আশ্ৰয় লৈছোঁ, আইনে যি ব্যৱস্থা গ্ৰহণ কৰে তাকে মই কৰিম।